কেইটামান এনেকুৱা টিপ দিম যিকেইটা টিপৰ সহায়ত তোমালোকে মেথছত 0ৰ পৰা হিৰো হ'ব পাৰিবা। বহুত ছাত্ৰ ছাত্ৰীয়ে জানে মেথছত টান পায়, কিছু সংখ্যক ছাত্ৰ ছাত্ৰী মেথছ ভাল পায়, কিন্তু বেছি সংখ্যক ছাত্ৰ ছাত্ৰী আমাৰ কি হয় মেথছত একে ইণ্টাৰেষ্ট নাথাকে। কিয় ইণ্টাৰেষ্ট নাথাকে? এই ইণ্টাৰেষ্ট নথকাৰ কাৰণ কি? মই আজি তোমালোকক 5টা এনেকুৱা টিপ শিকাম যিকেইটা টিপৰ সহায়ত তোমালোকে 0ৰ পৰা হিৰো হ'ব পাৰিবা। এতিয়া সেই টিপছ কেইটা কি? মই তোমালোকক টিপছ কেইটা দিয়াৰ আগতে তোমালোকে কি কৰিবা, ভালদৰে মনোযোগ দিবা আৰু যাতে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চোৱা তাৰ বাবে তোমালোকক অনুৰোধ কৰিলোঁ। 1 নম্বৰ টিপছটো হ'ল নম্বৰৰ ভয় আঁতৰ কৰা। নম্বৰ বুলি ক'লে আমি স্বাভাৱিকতে আমাৰ অংকবিলাক কৰিব লাগিলে আমি কেইটামান ডিজিট ব্যৱহাৰ কৰা হয়। অৰ্থাৎ অংক কেইটা বুলি ক'লে আমি অংক 10টা পাম। সেই অংককেইটা কি কি? অংককেইটা হ'ল 0, 1, 2, 3, 4, 5, 6, 7, 8, 9। অৰ্থাৎ 1, 2, 0, 1, 2, 3, 4, 5, 6, 7, 8, 9 এই 10টা অংকৰ সহায়ত আমি যিমান অংক লিখিব লাগে সকলোবিলাক লিখিব পাৰোঁ। এতিয়া অংকৰ আমি কি কৰিব লাগে, নম্বৰৰ ভয় আঁতৰ কৰিব লাগে। যিবিলাক নম্বৰ তোমালোকে কিবা এটা নাম্বাৰ দেখা পালেই তোমালোকে কি কৰি যোৱা, ভয় খাই যোৱা। সেই নম্বৰৰ ভয়টো প্ৰথম আঁতৰ কৰি ল'ব লাগিব। 2 নম্বৰত আহিব আমাৰ কি, এই অংকৰ সাধাৰণ জ্ঞান। অংকৰ সাধাৰণ জ্ঞান বুলি ক'লে কি বুজে? বেছিক জ্ঞান। যিটো বেছিক জ্ঞান সেইটো আমি কেনেকৈ জানিব লাগিব, যেনে ধৰা তোমালোকে যোগ, বিয়োগ, পূৰণ, হৰণ এইকেইটা বেছিক জ্ঞান তোমালোকে জানিব লাগে। তাৰোপৰি LCM, HCF অৰ্থাৎ লসাগু, গসাগু বা চিম্প্লিফিকেশ্যন অৰ্থাৎ সৰল কৰা, কেনেকৈ সৰল কৰিব লাগে, এই সাধাৰণ জ্ঞানখিনি যদি তোমালোকে জানিব পাৰা তেতিয়াহ'লে আমি এই অংক সহজতে কি কৰিব পাৰিবা, জানিব পাৰিবা। 2 নম্বৰ পইণ্ট গ'ল। 1 নম্বৰ পইণ্টত আমি কৈছিলোঁ কি নম্বৰৰ ভয় আঁতৰ কৰা। 2 নম্বৰত ক'লোঁ অংকৰ সাধাৰণ জ্ঞান। 3 নম্বৰত আমি এটা কথা জানিব লাগিব, আমি যেতিয়া অংক শিকোঁতে এজন যদি শিক্ষকে, যিজন শিক্ষকৰ নিজৰে জ্ঞান সম্পূৰ্ণ নাই, সেইজন শিক্ষকে তোমাক শিকায় তেতিয়াহ'লে তোমাৰো জ্ঞানটো কি নহ'ব, সম্পূৰ্ণ নহ'ব। সেইকাৰণে এনেকুৱা এজন শিক্ষকৰ সহায়ত তোমালোকে শিক্ষা লোৱা অৰ্থাৎ অংক শিকিবলৈ চেষ্টা কৰা, যিজন শিক্ষকৰ তাৰমানে জ্ঞান সম্পূৰ্ণ, তাৰমানে যথেষ্ট পৰিমাণৰ জ্ঞান আছে আৰু যথেষ্ট অভিজ্ঞ ব্যক্তি এজনৰ পৰা যদি তোমালোকে এই শিক্ষাটো ল'ব পাৰা তেতিয়াহ'লে তোমালোকৰ কি হ'ব, যথেষ্ট লাভান্বিত হ'ব আৰু তোমালোকৰ অংকৰ প্ৰতি আকৰ্ষণ আহিব। তাৰপিছত আহিব আমাৰ, যদি আমি কি কৰোঁ এইখিনি বস্তু কৰি ল'ব পাৰোঁ, যেনে আমাৰ শিক্ষকজনে যদি ভালদৰে তোমালোকক কি কৰি দিয়ে, মনোযোগ দিয়ে বুজাই দিব পাৰে বা তোমালোকৰ অন্তৰত সোমাই যাব পৰা শক্তি দিব পাৰে, তেতিয়াহ'লে তোমালোকে অংক অতি সহজ পাবা। তাৰপিছৰ নম্বৰটো মই কৈ আছোঁ। 4 নম্বৰ পইণ্টটো হ'ল তোমালোকে কি কৰিব লাগিব, প্ৰশ্ন এটা ভালদৰে কি কৰিব লাগিব, 2-3বাৰকৈ পঢ়িব লাগিব। পঢ়ি ভালদৰে প্ৰশ্নটো কি কৰি ল'ব লাগিব, বুজি ল'ব লাগিব। অৰ্থাৎ প্ৰশ্নটো কি কৈছে তোমালোকক, বস্তু এটা যোগ কৰিব দিছে নে বিয়োগ কৰিব দিছে। যেনে কোনো এটা সংখ্যাৰ লগত 5 যোগ কৰিলে 9 হয়। এই প্ৰশ্নটো তোমালোকে কি কৰি ল'ব লাগিব, ভালদৰে বুজি ল'ব। তাৰমানে কোনোবা এটা সংখ্যাৰ লগত কি কৰিব দিছে, 5 এটা যোগ কৰিব দিছে, দিলে কিমান হ'ব বুলি কৈছে, 9 হ'ব। অৰ্থাৎ এই সংখ্যাটোৰ লগত 5 যোগ কৰা হৈছে, তেতিয়াহ'লে আমাৰ এই দুটা লগ লাগি কি হৈছে, পিছৰটো হৈছে। তেতিয়াহ'লে আমি এই প্ৰথমটো উলিয়াব লাগিলে পিছৰটোৰ পৰা আমি এইটো বিয়োগ কৰি দিব লাগিব। অৰ্থাৎ প্ৰশ্নটো আমি যদি ভালদৰে বুজি ল'ব পাৰোঁ তেতিয়াহ'লে আমাৰ এই কোনো অসুবিধা নহয়। তাৰপিছত 4ৰ্থ পইণ্টটো হ'ল আমি অংক এটা, যেনে ধৰা জাচুচবিলাকে, ডিটেক্টিভবিলাকে নতুন পইণ্ট কিছুমান কি কৰিব বিচাৰে, উলিয়াই তাৰমানে উলিয়াব বিচাৰে। যেনে এতিয়া কোনোবা এটা যদি ধৰিব বিচাৰে, কোনোবা এটা চোৰ যদি ধৰিব লাগে, তেতিয়াহ'লে তেওঁ বিভিন্ন কৌশল অৱলম্বন কৰে। সেই কৌশলবিলাক ব্যৱহাৰ কৰি তেওঁ সেই পইণ্টত উপনীত হয়, অৰ্থাৎ তেওঁ ছাকচেছ হয়। ঠিক তেনেকৈ তোমালোকে অংকবিলাকো যদি এটা জাচুচৰ নিচিনাকৈ চেষ্টা কৰা, অৰ্থাৎ ডিটেক্টিভবিলাকে যেনেকৈ চেষ্টা কৰে, তোমালোকেও যদি অংকটোত তাত কি পইণ্ট থাকে সেই পইণ্টবিলাক উলিয়াবলৈ চেষ্টা কৰা, তেতিয়াহ'লে তোমালোকৰ অংক অতি সহজ হৈ যাব।
এতিয়া মই এই 5টা পইণ্ট ক'লোঁ। 1 নম্বৰ পইণ্ট ক'লোঁ নম্বৰৰ ভয় আঁতৰ কৰা, 2 নম্বৰ ক'লোঁ বেছিক জ্ঞান, 3 নম্বৰ ক'লোঁ ভাল শিক্ষকৰ দ্বাৰা শিক্ষাদান কৰা, 4 নম্বৰ ক'লোঁ প্ৰশ্নসমূহ ভালদৰে বুজি লোৱা, আৰু 5 নম্বৰ ক'লোঁ জাসুচৰ দৰে কাম কৰা। এতিয়া মই যে বেছিক জ্ঞান কথা কৈছিলোঁ, ধৰা তোমালোকে কেনেকৈ বেছিক জ্ঞানৰ আহৰণ কৰিবা। যেনে ধৰা তোমালোকে বজাৰলৈ গৈছিলা, বজাৰলৈ গৈ তোমালোকে দোকানত ধৰা কিবা এটা বস্তু কিনিলা, বস্তুটোৰ ধৰা দাম 1 কিলো ধৰ আটাৰ দামে ধৰ 30 টকা। দোকানীয়ে ক'লে 1 কিলো আটাৰ দাম 30 টকা। তেতিয়া তুমি লগে লগে এটা কথা তাৰমানে তোমালোকৰ যদি কেলকুলেশ্যনত এটা আনিব পাৰা, ধৰা 1 কিলোৰ আটাৰ দাম যদি 30 টকা হয়, মই যদি 2 কিলো আটা কিনো তেতিয়া কিমান হ'ব? দোকানীয়ে নকওঁতে তুমি চেষ্টা কৰিব লাগিব। ধৰা তুমি হিচাপ কৰি চোৱা, 1 কিলো আটাৰ দাম 30 টকা, 2 কিলো আটাৰ দাম কিমান হ'ব পাৰে, এনেকৈ হিচাপ কৰিলে তোমালোকৰ অট'মেটিক কি হৈ যাব, ওলাই যাব। অৰ্থাৎ 2 কিলো আটাৰ দাম কিমান হ'ব? 60 টকা হ'ব। কাৰণ 1 কিলো আটাৰ দাম যদি 30 টকা হয়, 30ৰ লগত 2টো আমি কি কৰোঁতে 60 পালোঁ, বা 30 টকা 1 কিলোৰ আৰু 1 কিলোত 30 টকা, তেতিয়াহ'লে 30 টকা আমি কি কৰি দিব পাৰোঁ? যোগ কৰি দিব পাৰোঁ। সেইটো এটা পদ্ধতি কৰিব পাৰোঁ। 2 নম্বৰতে আমি কি কৰোঁ? 30 টকা যিহেতু দুটা, তেতিয়াহ'লে 30ৰ লগত 2 কি কৰি দিব পাৰোঁ? পূৰণ কৰি দিব পাৰোঁ। গতিকে আমি দেখে জানিলোঁ, এটা যোগ নিয়ম জানিলোঁ, এটা পূৰণ নিয়ম জানিলোঁ। তাৰোপৰি যদি তোমালোকক কয় ধৰা 5 কিলো আটাৰ দাম যদি 100 টকা হয়, তেতিয়াহ'লে 1 কিলো আটাৰ দাম কিমান হ'ব? তেতিয়া ধৰক দোকানীয়ে ক'লে তুমি 5 কিলো আটা আনিবলৈ গৈছিলা, আনিবলৈ গ'লে দোকানীক সুধিলে দাম কিমান হ'ল, তেতিয়া দোকানীয়ে ক'লে 100 টকা। তেতিয়া তুমি নিজকে কি কৰিব লাগিব? জাসুচি কৰিব লাগিব, অৰ্থাৎ চিন্তা কৰিব লাগিব। ধৰা 5 কিলো আটাৰ দাম 100 টকা, তেতিয়াহ'লে 1 কিলো আটাৰ দাম কিমান হ'ব পাৰে? ধৰা তুমি মেথছৰ প্ৰতি ধাৰণা সিমান নাই, কিন্তু তুমি নিজকে কি কৰিব লাগিব? জাসুচি কৰিব লাগিব। 1 কিলো আটাৰ দাম কিমান হ'ব? দোকানীয়ে নোকোৱাৰ আগতে তুমি চিন্তা কৰা। কৰি 5 কিলোত 100 টকা হ'লে ধৰ এনেকৈ কমাই যাই থাকা, আৰু 1 কিলো কমাই দিলা, আৰু 1 কিলো কমাই, সেনেকৈ তুমি বিভিন্ন ধৰণৰ কৌশলেৰে চাব পাৰা। চোৱাৰ পিছত তুমি দেখিলা যে তাৰমানে 5 কিলো যদি 100 টকা হয়, তেতিয়াহ'লে 5ৰে যদি আমি 100 হৰণ কৰি দিওঁ, তেতিয়াহ'লে আমাৰ কি হ'ব? 5 20 100, তাৰমানে 1 কিলো আটাৰ দাম 20 টকা হ'ব। গতিকে এই দুইটা আমি কি কৰিলোঁ? হৰণ কৰিলোঁ। গতিকে আমি যোগ, বিয়োগ বা পূৰণ বা হৰণ এইবিলাক আমি কৌশল কি কৰিব পাৰোঁ? নিজেই তাৰমানে চিন্তা কৰি আমি বজাৰত গ'লে যিকোনো বস্তু কিনিব পাৰোঁ। সেই বস্তুটো যদি আমি কিনোতে সেনেকৈ তোমালোকে ধাৰণা কৰা, তেতিয়াহ'লে অংক এনেকুৱা লাগিব তোমালোকে অংক সহজতে সকলো অংক কৰিব পাৰিবা। গতিকে অৰ্থাৎ 0ৰ পৰা তোমালোকে কি হ'ব পাৰিবা? হিৰ' হ'ব পাৰিবা। গতিকে এই টেকনিকখিনি তোমালোকে কি কৰা? ভালদৰে মনোযোগ দিয়া, আৰু এই টেকনিকখিনি ফ'ল' কৰা। ফ'ল' কৰিলে তোমালোকৰ কি হ'ব? কোনো অসুবিধা নহয়। গতিকে তোমালোকে মেইন কথা হ'ল অংক টান নোপোৱা, কিন্তু টান পাই থাকা কিয়? প্ৰথম এটা কাৰণ হ'ল তোমালোকৰ টেবুল, যিখন নেওতা মুখস্থ নাই। গতিকে নেওতা মুখস্থ নাথাকিলে তোমালোকৰ অংক ক্ৰমান্বয়ে তাৰমানে যেতিয়া নেওতা মুখস্থ নাথাকিব, ক্ৰমান্বয়ে ওপৰলৈ গৈ থাকিবা। ওপৰলৈ গৈ থাকিলে অংকটো ক্ৰমান্বয়ে কি পাই যাই থাকিবা? টান পাই যাই থাকিবা। গতিকে অংক কৰিব লাগিলে, অংক জানিব লাগিলে প্ৰথম কাম হ'ব তোমালোকৰ নেওতা মুখস্থ কৰি লোৱা। নেওতা তোমালোকৰ একেলগে মুখস্থ নহয়, এখন এখনকৈ মুখস্থ কৰা। যোগ নেওতা, বিয়োগ নেওতা, পূৰণ নেওতা, পূৰণৰ আকৌ ভাগ কেইটামান আছে, গোটেইকেইটা সৰু নেওতা, বন নেওতা, মাজু নেওতা, গোটেইকেইখন নেওতা তোমালোকৰ যেতিয়া মুখস্থ থাকিব, তেতিয়া তোমালোকৰ অংকৰ কোনো অসুবিধা নাথাকে। তাৰোপৰি আৰু তোমালোকৰ ধৰ জ্যামিতিবিদ্যা যদি জানিব লাগে, জ্যামিতি তোমালোকে যিমান ক্লাছ হ'ব, সৰু ক্লাছ যিটোৰ পৰা পাই আহিছা, প্ৰত্যেকটো ক্লাছতে কিছুমান পইণ্ট দিয়া থাকে। যেনে জ্যামিতিৰ কিছুমান পইণ্ট থাকে, সাধাৰণ পইণ্ট থাকে। সেই পইণ্টটো ক্ৰমান্বয়ে সেই পইণ্টবিলাক ওপৰলৈ কি হৈ যায় থাকে? ব্যৱহাৰ হৈ গৈ থাকে। গতিকে তোমালোকে সৰুকালিৰ যিকেইটা পইণ্ট, সেইকেইটা যদি পাহৰি যোৱা, ওপৰৰ জ্যামিতি কৰোঁতে তোমালোকৰ কি আহিব? অসুবিধা আহি থাকিব। গতিকে ইটো ক্লাছৰ পইণ্টৰ লগত সিটো ক্লাছৰ সম্পৰ্ক থাকে, বা ইটো জ্যামিতিৰ পইণ্টৰ লগত সিটো জ্যামিতিৰ সম্পৰ্ক থাকে পিছৰ চেপ্টাৰৰ। এনেকৈ তাৰমানে কিছুমান সম্পৰ্ক থাকে। সেই জ্যামিতিবিলাক তোমালোকে কি কৰি যোৱা? মনত ৰাখি যোৱা। আৰু তোমালোকে যিবিলাক সাধাৰণ সূত্ৰ পাই যোৱা, সেই সূত্ৰবিলাক যাতে তোমালোকে ভালদৰে কি কৰি লোৱা? অধ্যয়ন কৰি লোৱা বা মগজুত সোমোৱাই লোৱা, তেতিয়াহ'লে তোমালোকে অংক কোনো টান নাপাবা। যেনে এতিয়া ধৰা মই তোমালোকক এটা
এক্সাম্পল দি ধৰা দেখুৱাই দিওঁ। ধৰা তোমালোকৰ এতিয়া 25 টকা 5জন মানুহক ভগাব লাগে। আমি কিমানকৈ পাম? গতিকে 25 টকা 5জন মানুহক ভগালে কিমান 5 টকাকৈ পৰে। কিন্তু আমি সেইটোৱে এটা অংক যদি জানো তেতিয়াহ'লে সেই বস্তুটোৱে আমি এনেকুৱা টেকনিকৰ সহায়ত বুজাই দিব পাৰোঁ। তাৰমানে 5জন মানুহক ভগালে 5 টকাকৈ পৰে, আমি অৰ্থাৎ 25ক 5ৰে হৰণ কৰোঁতে পাইছিলোঁ। কিন্তু মই যদি কওঁ 25 টকা 5জন মানুহক ভগালে 14 টকাকৈ পৰে, কেনেকৈ উলিয়াম? সেইগিলাই এটা টেকনিক। গতিকে সেই টেকনিকৰ সহায়ত আমি কৰিব পাৰোঁ। ঠিক তেনেকৈ 1 + 1 1ৰ লগত 1 যোগ কৰিলে কি হয় মই সেইবিলাকো তোমালোকক ইতিমধ্যে শিকাইছোঁ। 1ৰ লগত 1 যোগ কৰিলে 2 হয়। কিন্তু মই যদি কওঁ 1ৰ লগত 1 যোগ কৰিলে 1 হয়, তেতিয়া মই এই 1টো কেনেকৈ হয় সেইটোও প্ৰমাণ কৰি দেখুৱাব পাৰোঁ। গতিকে এনেকৈ মই তাৰমানে তোমালোকক কিছুমান টেকনিক আগতে দিয়াই আছে, তোমালোকে সেই টেকনিকবিলাক চাই ল'বা। গতিকে তোমালোকে এই যিখিনি মই টেকনিক কৈছোঁ এই টেকনিকখিনি তোমালোকে কি কৰা, ভালদৰে মনোযোগ দি অধ্যয়ন কৰা বা এই পইণ্টকেইটা তোমালোকে মগজুত সোমোৱাই লৈ পেলাই তোমালোকে অংক কৰিবলৈ আৰম্ভ কৰা। দেখিবা যে তোমালোকে অংক ইজি হৈ গৈছে, অৰ্থাৎ ভাতৰ লগত পানী খোৱা যেন হৈ গৈছে। গতিকে মই আজি তোমালোকৰ এইখিনিতে কি কৰিছোঁ, সামৰণি মাৰিছোঁ। ধন্যবাদ।